নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুলিচ প্ৰশাসনৰ ফালৰ পৰা আমাৰ দিব্যাংগসকলক চৰাইদেউত ফুৰাবলৈ নিবলৈ লৈছে। সেইকাৰণে আমি ওলাই আহিছোঁ। দুখন বাছ ওলাইছে, এখন বাছ আগত গৈছে, এতিয়া আমাৰ বাছখন চলিছে। ৰাইজসকলক অলপ ভিডিঅ' কৰি দেখাই দিছোঁ আৰু তাত অলপ ভিডিঅ' কৰি থাকিম চৰাইদেউ জেগাবিলাক। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ প্ৰশাসনে দিব্যাংগ লোকসকলক ঐতিহাসিক চৰাইদেউ মৈদাম ভ্ৰমণ কৰোৱায়। ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ পিছত আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত তথা নাজিৰা বিকলাংগ কল্যাণ সমিতি আৰু বঠা বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হয়। নাজিৰা বৰবৰুৱা পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈনে ফ্লেগ অফ কৰে। অনুষ্ঠানত নাজিৰা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্তকে প্ৰমুখ কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে। বিভাগৰ বহুত শুভেচ্ছা জনাব বিচাৰোঁ। আমি যেনেকে জানো ৰিচেণ্টলি আমাৰ চৰাইদেউ মৈদাম যি নাজিৰাত স্থিত আছে সেইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰা হৈছে। সেইকাৰণে আমি আজি ইয়াত হৰ ঘৰ তিৰংগা কেম্পেইনৰ তলত আমাৰ পাৰ্চন উইথ ডিছেবিলিটি মানে দিব্যাংগজনক ইয়াতে আজি এক্সপ'জাৰ ভিজিটৰ কাৰণে মাতিছোঁ। জাষ্ট তেখেতক আমি সেই ভিজিটৰ মোটিভ হৈছে কি আমাৰ দিব্যাংগজন বিকজ আমাৰ সেই ছাইটটো ডিচেবল ফ্ৰেণ্ডলি হয়। তেখেতে ইয়াত আহি সেই ছাইটত আহি গৌৰৱান্বিত মেহচুচ কৰিব পাৰে কিয়কি সেই ছাইটটো আমাৰ নাজিৰাত হয়। খুব ভাল লাগিছে। আমাৰ নাজিৰা মহকুমা প্ৰশাসনৰ যোগেদি আমাৰ যোৱাবাৰ যিটো গণৰাজ্য সেই গণৰাজ্য দিৱসকো আমাৰ যি দিব্যাংগ ব্যক্তি আছে এই ব্যক্তিসকলক গড টেলেণ্ট অনুষ্ঠিত কৰি আমাক উৎসাহিত কৰিছিলে। আজিও ঠিক এই 2024 বৰ্ষৰ যি গণতন্ত্ৰ এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমাক যি আজি ভ্ৰমণৰ যি খোৰাক দিলে সঁচাই আমি আনন্দিত। বাছৰ পৰা নামি এতিয়া আমি ফুৰিবলৈ আহি আছোঁ। পতাকা উত্তোলন কৰাও হ'ল বাছৰ পৰা নামিয়ে। আৰু আজি ইমান মূৰটো বেছিকৈ ঘূৰাইছে বাছত উঠি পিনে, বহুত দিন বাছত উঠা নাই যে মূৰটো বেছিকৈ ঘূৰাইছে। জানো কিমানকণনো ফুৰিব পাৰিম, যিমানকণ পাৰোঁ ফুৰিব ভিডিঅ' কৰিম, চাই থাকিব। ধুনীয়া লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ। পুৰা একপাক মাৰিব লাগে নি? পুৰা একপাক মই বহুত দিন নাই হোৱা, এইটো নতুনকৈ বনালে নেকি? এনেকৈ কৰি একপাক মাৰিব পাৰিব। আচ্ছা। এতিয়া মানুহবিলাক গৈ আছে। চৰাইদেউ মৈদাম দুটা যে খান্দি থকা হৈছিলে, তাত কি কি ওলাইছে সেই সকলোবিলাক কথা মৃদুল কোঁৱৰে বুজাই আছে। শুনিবচোন আপোনালোকেও। তাত 5টা লাওফুলা ওলাইছিলে। 5টা লাওফুলাৰ অৰ্থটো এইটোৱে যে ৰজাৰ লগত আৰু মানুহ দিছিলে। গতিকে সেই লাওফুলাকেইটা এতিয়া মিউজিয়ামত আছে। আপোনালোকে যদি মিউজিয়ামটো এই উদ্বোধন কৰা নাই, তথাপিতো কেতিয়াবা কিবা বিশেষ কাৰণত খুলিবলগীয়া হয়, বাইদেউ আছে, তেওঁ যদি জানিব কৰিব পাৰিব, তেতিয়া আপোনালোকৰ সৌভাগ্য পাব। এতিয়া সেইখিনি আপোনালোকে চাব পাৰিব। তাত মানে কি হৈছে, লাওফুলা 5টা ওলাইছিলে, হাতী দাঁতৰ টুকুৰা ওলাইছিলে, ফুল কটা এনেকুৱা ধৰণৰ বস্তু ওলাইছিলে। তাৰপিছতে ছালপিৰা খুৰা ওলাইছিলে, এনেকুৱা ধৰণৰ বস্তু কিছুমান ওলাইছিলে। আমি ইয়াতো খান্দিছিলে, ইয়াত একেটা মৈদামতে সোঁহাতৰ এইডাল কয় বিউটি বন, গোটেই সাৰখিনি নাপালে, কিন্তু এয়া এই বিউটি বন সোঁহাতৰে দুডাল ওলাইছিলে। তাৰমানে more than 1% তাত দিছিলে, প্ৰমাণ হয়। এনেকুৱা ধৰণৰ এইটো কাৰণেও এনেকৈও কোৱা হয় যে আহোমসকল ইমান বৰ্বৰ আছিলে। আচলতে বৰ্বৰ নহয়,
আহোমৰ ৰজাক কোৱা হৈছিলে স্বৰ্গদেউ। স্বৰ্গদেউ মানে ভগৱানৰ লগত মানে তুলনা কৰিছিলে। ৰজাৰ লগত মৰিব পাৰিলে নিজৰ পুণ্য হয় বুলি ভাবিছিলে। এতিয়া উইলিংলি কিছুমান মানুহে লগত গৈছিলে। গতিকে এই কি কয় মৈদামবিলাকত ৰজাক দিলে, ৰজাৰ লগত সেইকেইজন মানুহ গুচি গ'ল। যোৱাৰ পিছতে তাৰপিছত কি হয়, তেওঁৰ লগত ব্যৱহাৰ কৰা যিখিনি বস্তু, জেনেৰেলি 2খনমান শৰাই দিয়ে, 5খন শৰাই দিয়ে। 5খনৰ এখনত কি থাকে আপোনাৰ তামোল খোৱা যিখিনি বস্তু, ধৰক তামোলৰ টেমা থাকিলে, ডাক কটাৰী থাকিলে, চূণৰ টেমা, খুন্দুনা, এনেকুৱা ধৰণৰ বস্তুখিনি এখন শৰাই দিলে। ভাত খোৱা বস্তুখিনি দিলে, ধৰক এনেকুৱা পাণ কাঁহী বা তেনেকুৱা ধৰণৰ বাতি, ধূপ জৰা, এনেকুৱা ধৰণৰ বস্তুখিনি এখন শৰাই দিলে। তাৰপিছত এখনত ধৰক আপোনাৰ ড্ৰেছখিনি দিলে, যিখিনি কাপোৰ কানি পিন্ধে সেই বস্তুখিনি এখনত দিয়ে। এখনত যিখিনি অৰ্নামেণ্টছ থাকে, যিখিনি অলংকাৰ সামগ্ৰী পিন্ধিছিলে তেওঁ, সেই বস্তুখিনি এখনত দিয়ে, আৰু এখনত অন্যান্য সামগ্ৰী দি সেই শিতানৰ মূৰফালে শৰাইকেইখন দিয়ে। কঁকালৰ পোনত আপোনাৰ হেংদাংযোৰ দিয়ে। তাৰপিছতে ভৰিলে যিযোৰ তাৰমানে পিন্ধে, আমি পাদুকা বুলি কওঁ, হয়নে বাৰু? সেই ৰজাই যি পিন্ধিছিলে সেইখিনি ভৰি পোনৰ ফালে দিয়ে। দি লৈ পিনে তাত কি হয়, দুৱাৰখন শিল দি পিনে বন্ধ কৰি দিয়ে। শিল দি এনেই দি নহয়, যেনেকৈ আমাৰ পকা ঘৰটো ইটাৰে যেতিয়া প্ৰচলন হ'ল, যেনেকৈ পকা ঘৰ বনায়, একেধৰণে পকা ঘৰটো বনাই দিয়া হয়। পকা ঘৰটো ৱালখন কিন্তু একেবাৰে সৌফালে ফুৰিবলৈ গৈছে ৰাইজবিলাক। মোৰ আমনি লাগিলে আৰু নগ'লো। এয়া চাওকচোন, চাৰিওফালে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, বহুত ভাল লাগিছে থাকি, কিন্তু মইহে যাব পৰা নাই। মই ইয়াতে ৰৈ আছোঁ। মানুহবিলাক সকলো ফুৰিবলৈ গৈ আছে, মোৰ মূৰ ঘূৰাইছে কাৰণে মই ৰৈ দিলোঁ আৰু। সৌফালে ৰাইজবিলাক গৈ আছে। এতিয়া SDO মেমৰ সৈতে মই ফটো দুকপিমান উঠি ল'লোঁ। সঁচাকৈ আজি বহুত মনটো ভাল লাগিছে মেমৰ সৈতে ফটো উঠি। SDO বাইদেউ গৈ আছে, বৰ স্পীডত গৈছে। এইটো অকণমান ভিডিঅ' কৰিছোঁ। আগতে এইফালেদি গৈছিলোঁ চাগে, পাহৰি থাকিলোঁ এতিয়া। আগতে মই সৰুতে 3বাৰ আহিছোঁ, আজি ডাঙৰ হোৱাৰ পৰাই হোৱা নাই। এইখন নাও মৈদাম খানোতে ওলাইছিলে, মই অলপ ভিডিঅ' অলপ কৰিলোঁ। এয়া আমি এতিয়া ঘূৰি যাবলৈ হ'ল, বাছত উঠি বহিছোঁহি। এখন বাছ, 2 বাছ আহিছিলোঁ আমি।